চাৰিচকীয়া বাহনৰ ৰাষ্ট্ৰীয় ঘাইপথত নহয় এবাৰ চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ যন্ত্ৰচালিত নাৱেৰে যুদ্ধংদেহী তৎপৰতাৰে চলালে অভিযানত আটক কৰিলে এজন সৰবৰাহকাৰীক উদ্ধাৰ কৰিলে ৮টাকৈ গৰু। উল্লেখ্য যে চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা চোৰাং বেপাৰীয়ে বাছি লৈছে এইবাৰ নদীপথ। পশ্চিমবংগৰ পৰা গংগাধৰ নদীৰ চৰাঞ্চলৰে বিনাচৰা হৈ উন্মুক্ত সীমান্তৰে চালান কৰে বাংলাদেশ। সময় সুযোগৰ অপেক্ষাত চোৰাং বেপাৰীয়ে গৰুসমূহ জমা কৰে দুৰ্গম চৰত। আজি গোপন খবৰ ভিত্তিত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বৰ চৰাইখোলা গাঁৱৰ পৰা আটক কৰে গো সৰবৰাহৰ অভিযোগ উত্থাপিত হোৱা এই মফিজুল আলী প্ৰামাণিকক। আনহাতে গোলকগঞ্জ আৰক্ষীৰ আন এটা দলে মইচাচুৰৰ ঘুঘুমাৰী চৰত অভিযান চলাই জব্দ কৰে ৮টাকৈ গোধন। সম্প্ৰতি গোলকগঞ্জ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে। গোলকগঞ্জৰ পৰা আব্দুল মতলেবৰ ৰিপৰ্ট, অৰুণোদয় অসম। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।